আজি এটা দুটা নহয় 9টাকৈ দিন উকলি গৈছে আৰু এতিয়ালৈকে গেছ নিৰ্গমন বন্ধ হোৱা নাই, যাৰ ফলত এতিয়া শংকিত হৈছে এই অঞ্চলবাসী আৰু ইয়াত বিনিদ্ৰ ৰজনী কটাইছে গাঁওবাসীয়ে। এতিয়া এই অঞ্চলৰ ভটিয়াপাৰ বিশেষকৈ এই ভটিয়াপাৰ অঞ্চলৰ কোনো লোক এতিয়া এই স্থানৰ যিসমূহ গাঁও আছে সম্পূৰ্ণ খালী আৰু এতিয়া দিনৰ ভাগত 2-1 লোক ইয়ালৈ আহে যদিও সকলো শিবিৰত থাকে তেওঁলোক। আৰু মই মোৰ সহযোগীক ইয়াৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। মই নিচেই কাষতে আছোঁ, ৰিকটোৰ পৰা কিছু নিলগত, যিহেতু নিৰাপত্তাৰ খাতিৰত আমাক ওচৰলৈ যাবলৈ দিয়া নাই। এই দিখৌ মথাৰী, এই মথাৰীত দেখিছে মোৰ সহযোগী ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছে। ইয়াতে নতুনকৈ তেওঁলোকে আকৌ এটা ইয়াত জেনেৰেটৰ আনি বহুৱাইছে, পানী সিঁচা মেচিন আনিছে। এনেধৰণে আজি মাৰ্কিন বিশেষজ্ঞ আহিব বুলি তেওঁলোকে বাৰম্বাৰ আমাক জানিবলৈ দিছে, কিন্তু ইয়াত আহি এতিয়ালৈকে উপস্থিত হোৱা নাই। যিটো বিয়লি 6 বজাত ইয়াত আহি উপস্থিত হোৱাৰ কথা আমাক জানিবলৈ দিছে আৰু মুখ্যমন্ত্ৰীয়েও এই কথা সদৰি কৰিছে। কিন্তু এতিয়া দেখিছে এয়া আমি উপস্থিত থকা কিছু নিলগত এই খাটটো এতিয়াও বৃহৎ শব্দৰে ইয়াত প্ৰদূষিত হৈ আছে অঞ্চল। আৰু এতিয়া দেখিছে ইয়াত এই যিখন দিখৌ নদী, এই দিখৌ নদী যদি কাষত নাথাকিলেহেঁতেন ইয়াত কেতিয়াবাই অগ্নি সংযোগ হ'লহেঁতেন, যিহেতু ইয়াত অহৰ্নিশে এই দিখৌ নদীৰ পৰা পানী মাৰি থকা পৰিলক্ষিত হৈছে। যিহেতু ইয়াত দেখিছে ইয়াৰ যি ONGC কৰ্মচাৰী প্ৰতিটো সময়তে তৎপৰ হৈ আছে আৰু তেওঁলোকে বিশেষভাৱে এই কামসমূহ কৰি থকা পৰিলক্ষিত হৈছে। যিহেতু এতিয়া এই গাঁও অঞ্চলৰ বিশেষকৈ মই মোৰ সহযোগীক ইয়াৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। যিহেতু ইয়াত থকা ঘৰসমূহ, এই ঘৰসমূহ সম্পূৰ্ণৰূপে খালী। ইয়াৰ পৰা সকলো মানুহক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে আৰু বিভিন্ন শিবিৰত তেওঁলোকক থাকিবলৈ দিয়া হৈছে। আৰু তেওঁলোক আহি এনেধৰণে ইয়াৰ পৰা তেওঁলোক শিবিৰলৈ গৈছে আৰু আমি ইয়াৰ যি লোক আছিলে এই লোকসকলৰ পৰা আমি প্ৰতিক্ৰিয়া লোৱাৰ চেষ্টা কৰিম। ইয়াত দিনৰ ভাগত অহা এগৰাকী ইয়াত যি ঘৰৰ গৃহস্থ, আমি তেওঁৰ পৰা প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিছোঁ। তোমাৰ ঘৰ কোনটো? মোৰ ঘৰ এইটো দিলচাইডৰ কিনাৰতে ঘৰ। আৰু ঘৰত মানে থাকিব নোৱাৰি, ইমানেই আৱাজ আহে। দিনত আহোঁ, ৰাতি শিবিৰত থাকোঁ। এদিন যদি কাৰোবাৰ ঘৰে মানে পৰিয়ালৰ ঘৰত থাকিবলৈ পাওঁ তেনেকৈ ঘৰে দুৱাৰে থাকোঁ। আকৌ আহি ইয়াত থাকোঁহি, কিন্তু মানে ইমানেই শব্দ দিয়ে, শব্দত থাকিব নোৱাৰি। ইয়াত তোমালোকক খোৱা বোৱা বা অন্যান্য কিবা ব্যৱস্থা কৰি দিছে? হয়, খোৱা বোৱা দি আছে, ভালকৈ দি আছে, কিন্তু আজি অলপ ভাতটো ঢিলা হৈছে বাৰু, হ'লেও ঠিকেই আছে। অন্যান্য তোমালোকৰ ইয়াত কি বেমাৰেও মানুহক মানে বিয়পিছে বুলি কৈছে, যিহেতু চকু আৰু কাণ নাক? হয়, ছালৰ বেমাৰ হৈছে, খজুৱতি হৈছে, হাতে ভৰিয়ে চবৰে খজুৱতি হৈছে। কিন্তু যোনবোৰ মানে ইয়াত মেডিকেল কেম্প বহিছে, তাত মানে মেডিকেল কেম্পত যোনখিনি দিব লাগে উপযুক্ত মানে এনেই চাইছে, কিন্তু আপোনাৰ যদি খজুৱতি হৈছে বুলিছে তাৰ উপযুক্ত মলম পোৱা নাই, মানে সেইকাৰণে মানুহখিনি ভাল হোৱা নাই। হয়, এটা কথা উল্লেখ কৰিব লাগিব, পুৱাৰে পৰা বিভিন্ন স্থানত এই ভটিয়াপাৰা অঞ্চলৰ ধন্যবাদ জনাইছোঁ এই পৰিৱেশ আমাক দেখুৱাৰ বাবে। শিৱসাগৰৰ ভটিয়াপাৰাত আজিৰ দিনটোতো যিহেতু অহৰহভাৱে গেছ নিৰ্গমন হৈ আছে আৰু অৱশেষত বিদেশী বিশেষজ্ঞৰ যিহেতু সহায় ল'বলগীয়া হৈছে ONGC কৰ্তৃপক্ষই। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে সন্ধিয়াৰ ভাগলৈ মাৰ্কিন বিশেষজ্ঞৰ দল উপস্থিত হ'বগৈ আৰু কেনেধৰণে গেছ নিৰ্গমন ৰোধ কৰিব পাৰি বা বন্ধ কৰিব পাৰি, সমগ্ৰ এক আতংকময় পৰিৱেশটো কেনেদৰে আচলতে নাইকিয়া কৰিব পাৰি, তাকে লৈ বিশেষজ্ঞসকলে কাম আৰম্ভ কৰিব, যাৰ বাবে যি অলাগতিয়াল যিসমূহ তাত ব্যৱস্থাৱলী আছে বা যিসমূহ সা সামগ্ৰী আছে সকলো তাৰ পৰা আঁতৰাই নিয়াৰ এক প্ৰকাৰ ব্যৱস্থা কৰা হৈছে। আৰু এই ক্ষেত্ৰত বিভিন্নজনে যিটো প্ৰতিক্ৰিয়া আগবঢ়াইছে, কাৰণ আশ্ৰয় শিবিৰতো বহু লোক আছে, কিন্তু আশ্ৰয় শিবিৰত থকা লোকসকলে উপযুক্ত ক্ষতিপূৰণ নোপোৱাৰ এক প্ৰকাৰ দাবী কৰিছে বিধায়ক অখিল গগৈ। তাকে লৈ তেখেতে ক্ষোভ প্ৰকাশ কৰিছে। সেই ভাষ্য এই মুহূৰ্তত শুনাই ল'ব বিচাৰিছোঁ।